তো হেল্ল' বন্ধুসকল আৰু স্বাগতম জনাইছোঁ এটা অন্য ভিডিঅ'লৈ। আৰু আজি মই গৈ আছোঁ আপোনাৰ পাঠশালা, মানে পাঠশালা ঠিক নহয়, পাটাচাগুচি গৈ আছোঁ মই, মানে আমাৰ গাঁৱৰ ঘৰখনলৈ চাবলৈ গৈ আছোঁ আৰু গাঁৱৰ ঘৰখনলৈ গৈ আছোঁ। আৰু কালি এটা ধুনীয়া জেগাত যাম, তো আপোনালোকৰ লগত লৈ যাম। তো ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰক। নলবাৰী পাই কিনে তোমাৰ আপোনাৰ ৰেল ক্ৰচিঙত ৰখি আছিলোঁ আৰু দুজন ল'ৰা মানে কি লগৰ লগ পাই গ'লোঁ। তাৰ নামটো কি আছিল? সৌৰভ মালাকৰ। সৌৰভ ন? আৰু SBN ভাইৰ মানে বিগ ফেন হয়, আৰু SBN ভাইৰ দ্বাৰাই মোৰ ভিডিঅ' চাইছিল, তেখেতে ক'লে। তো ডাইৰেক্ট চিনি পাই কিনে মাতিলেতো ভাল লাগিল। তো লগ পাম আৰু নিশ্চয় লগ পাই ভাল লাগিল। তো এতিয়া আমি আগলৈকে যাওঁ আৰু চিধা যাম পাটাচাগুচি মই, আৰু পাটাচাগুচিৰ পৰা চিধা প্লেন আকৌ হ'ব কালি ৰাতিপুৱা। তো ভিডিঅ'টো চাই থাকক আৰু আগলৈকে গোটেই গম পাব যাব। গুৱাহাটী আমাৰ ঘৰৰ পৰা প্ৰায় 95 কিলোমিটাৰ অহাৰ পিছত ফাইনেলি পাই গ'লোঁ আমাৰ গাঁওখন। এইখন আপোনাৰ পাটাচাগুচি টঙাৰগুৰ হয় আমাৰ গাঁওখনৰ নাম। টঙাৰগুৰ আহি পালোঁ। তো আহি পাই এতিয়া বিশেষ ভিডিঅ' বনোৱা প্লেন নাই, আৰু ভিডিঅ' নবনাওঁ এতিয়া। আপোনালোকক লগ পাই আছোঁ মই চিধা কালি ৰাতিপুৱালৈ। আৰু ৰাতিপুৱা আৰু এটা ধুনীয়া জেগাত যাই আছোঁ। এতিয়া যাম, ঘৰত বহিম, অলপ ৰেষ্ট ল'ম। ৰেষ্ট লৈ কিনে কালি মৰ্ণিং আপোনালোকক ধুনীয়া জেগা এটাত লৈ যাই আছোঁ আৰু মৰ্ণিং লগ পাই আছোঁ। তো চাই থাকক। তো বন্ধুসকল, আজি ভিডিঅ'টো পৰা পথাৰৰ মাজৰ পৰা, আৰু যোৱাকালি মই আহিছিলোঁ পাটাচাগুচি, মানে আমাৰ ঘৰত আহিছিলোঁ। তো ৰাতিপুৱা ওলাই আহিলোঁ অলপ পথাৰৰ অলপমান হাৱা খাব, পথাৰখন চাবৰ কাৰণে। কাৰণ যিহেতু গুৱাহাটীত গমেই পায় পথাৰৰ অভাৱ মানে পথাৰ নায়েই। তো ইয়াতে আহি কিনে অলপ ভাল লাগে জেগাটো। সেইটো ফিচাৰী হয়, ইয়াৰ পৰা ৰাস্তাৰ পৰা তালৈকে আছে ফিচাৰী, আৰু ডাঙৰ ডাঙৰ ফিচাৰী আছে বাৰু পথাৰৰ মাজত। বাকী তোমাৰ খেতি পথাৰৰ আপোনাৰ ধান ৰোৱা আছে, ধান পুৰা ধান তালৈকে ধান, মানে আল্টিমেট ভিউ। আৰু ভাইটি দুজন আহিছে ৰাতিপুৱা মোৰ লগত জেগা এটা খাবৰ কাৰণে, আৰু খোজ কাঢ়িবৰ কাৰণে। আৰু নাম দুটা কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী ৰিমিৰুল শৰ্মা। তোমাৰ? মোৰ নাম শ্ৰী জিষ্ণু কুমাৰ শৰ্মা। ভাইটি দুজন আহি গৈছে ৰাতিপুৱা মোৰ লগত উঠি কিনে। তো আমি এতিয়া ওলাম ইয়াৰ পৰা, ওলাই কিনে এটা ধুনীয়া জেগাত যাই আছোঁ, আল্টিমেট জেগাত যাই আছোঁ। তো আপোনালোকক দেখাই আছোঁ জেগাটো। তো ঘৰত যাওঁ এতিয়া, ঘৰত যাই কিনে কাপোৰযোৰ পিন্ধি কিনে চিধা ওলাই যাওঁ। আৰু আপোনালোকক লগ পাই আছোঁ, মানে যোৱা ৰাস্তাত লগ পাই আছোঁ। ৰাস্তাত এবাৰ লগ পাম, লগ পাই কিনে চিধা আপোনাক মেইন জেগালৈকে লৈ যাম। আৰু মানে এনেকুৱা পথাৰৰ মাজত আহি কিনে ফিল্ডটোৱে বেলেগ হয়, আল্টিমেট ফিল। আৰু কাৰণ যিহেতু সদায় দেখা পোৱা বস্তু নহয়। তো ঠিক আছে বন্ধুসকল, লগ পাই আছোঁ অলপ পিছত আৰু অলপ আগত। আমি এতিয়া লাহেকৈ ওলাম। আৰু তো ঘৰৰ পৰা হেলমেটটো আনো আৰু চিধাৰ পৰা ওলাই যাওঁ। পূৰা বাইক গৰম হৈ গ'ল, তো এতিয়া লাহেকৈ ওলাই দিওঁ। আৰু এটা ভাল ইণ্টাৰেষ্টিং জেগাত গৈ আছোঁ, চাই থাকক আপোনালোকে, আগলৈকে গম পাই যাব ক'ত গৈ আছোঁ ক'ত নাযাওঁ। তো এতিয়া হৈ আছে আপোনাৰ 9:10 দে এতিয়া আহোঁ। সি আমি যাই পোৱাৰ পিছত যাবহি, 5 মিনিট আকৌ বুলি কৈছে। আমি এতিয়া ওলালোঁ, লগত আছে ভাইটি এজন। ভাল না খবৰ পাতি? আছোঁ। কোৱা যায় এতিয়া এইয়া এই কি আছিল তোমাৰ কিবা থান আছিল যি কলিবাৰী থানৰ পৰা নাচকো ৰাতি থাকলো, ৰাতিটো থাকলো। আহিম, ইয়াক থৈ যাম, থৈ কিনে গুচি যাম। দে দাদা ভালে আছে? আছে আছে আছে। আহো দিয়ক।
তো আমি প্ৰায় আহি পাই গ'লোঁ পাটাচাকুচি ফালৰ পৰা পাৰ হৈ কিনে পাটাচাকুচি মানে মেইন চকটো পাৰ হৈ কিনে ইফালে আপোনাৰ লিখা আছে চাইনবোৰ্ডখন দেখা পালে চাগে মাত্ৰ হেলনা ৰাস মন্দিৰ বুলি লিখা আছে মানে হেলনা। তো এইফালে সোমাই আহিলোঁ, সোমাই যাই কিনে অলপমান যাব লাগিব চাগে, কাৰণ অলপমান মানে প্ৰায় আপোনাৰ 2 কিলোমিটাৰ বা 3 কিলোমিটাৰমান যাব লাগিব, যাই কিনে আপোনাৰ থানখন পাব। আৰু আমি এনেকৈ যাই আছোঁ, যাই আহি পাই গ'লোঁ ফাইনেলি। আৰু এইখনে আপোনাৰ থান যোনলৈকে আহিছিলোঁ আমি, আৰু ইয়াতে মানে এছিয়াৰ দ্বিতীয় বৃহত্তম গছডাল আছে ইয়াতে, আৰু ভাৰতৰ প্ৰথম বৃহত্তম গছ। আৰু চবতকৈ পুৰণা এইখন প্ৰায় এইডাল গছডাল প্ৰায় 200 বছৰ পুৰণা হয়, আৰু বহুত বেছি ডাঙৰ হয়। আৰু কিমান ডাঙৰ, কিমান বেছি ডাঙৰ আপোনালোকে নিজে চাই লওক। আৰু ইমান দূৰৰ যাত্ৰা সম্পূৰ্ণ কৰি ফাইনেলি আহি পালোঁ এছিয়াৰ ভিতৰত চবতকৈ বৃহত্তম, মানে 2nd নম্বৰত আছে। এছিয়াৰ ভিতৰত বৃহত্তৰ গছৰ ভিতৰত 2nd নম্বৰত আছে এইডাল গছ। আৰু আপোনাৰ ইণ্ডিয়াৰ ভিতৰত যদি ক'ব যে ভাৰতৰ ভিতৰত 1ম নম্বৰত আছে। তো চাওক না আপোনালোকে, গছডাল চাওক ইমান ডাঙৰ হয় মানে। এইবিলাক যিখিনি আপুনি শিপা দেখা পাই আছে, শিপাখিনিৰ পৰা মানে আৰু গছ হৈ গৈছে। তো এইটো মন্দিৰ হয়, শিৱ মন্দিৰ হয়। এইখন কি থান বুলি কৈছিলা? থানখন কি থান বুলি কৈছিলা? শিৱৰ থান ন? জেগাটোৰ নাম কি? জালিকাটা। তো জালিকাটাত আছে জেগাটো। তো এইডালে গছ, তো যিডাল গছ চাবৰ কাৰণে আহিছিলোঁ, আৰু যিটো জেগা এক্সপ্ল'ৰ কৰিবৰ কাৰণে আহিছিলোঁ, মই শুনি আছিলোঁ এছিয়াৰ ভিতৰত মানে বৃহত্তম 2nd নম্বৰত থকা গছডাল আমাৰ মানে কি পাঠশালা ফালে আছে। তো একচুৱেলি পাটাচাকুচি পাৰ হৈ আহিছোঁ মই, আৰু পাঠশালা পাব নালাগে, তেনেকৈ সোমাই আহিব লাগে। মই অলৰেডি আপোনাক ভিডিঅ'ত দেখাই দিছোঁ কোনফালে সোমাই আহিব লাগে। তো যদি আপোনালোকে আহিব পাৰে, ইফালে আহিব পাৰে, ৰাস্তাটো একদম চিধা মানে কি পাকা ৰাস্তা দি আহি থাকিলেই হ'ল। আৰু ৰাস্তাৰ ঠিক কাষতে আছে থান বুলি, শিৱৰ থান বুলি। তো আপোনালোকে যদি কনফিউজ লাগে, লোকেল মানুহ সুধিলে আৰু ধুনীয়াকৈ আপোনালোক দেখাই দিব। তো এটা ৰাউণ্ড আপ মাৰোঁ চাইডেদি, মাৰি কিনে ইয়াৰ পৰা ওলাই যাওঁ। আৰু জেগাখিনি বহুত ধুনীয়া জেগা হয়, ঠাণ্ডা। মাজলৈ মই মানে গুৰিলৈকে যোৱা নাই, কাৰণ মই জোতা ততা পিন্ধি আছোঁ তো, আৰু যিহেতু চাকি তাকি জ্বলাই শিৱৰ থান বুলি কয়, তো মাজলৈকে যোৱা নাই মই। তাৰ চাইডেদি এপাক ঘূৰি দিওঁ, ঘূৰি কিনে আপোনালোকক দেখাই দি আছোঁ, দেখাই কিনে ইয়াৰ পৰা ওলাই যাওঁ। চাওক না ইমান ডাঙৰ। চাফা কৰি আছে মন্দিৰটো, চব ঘৰকে। এই গছডাল কিমান পুৰণা হয়? 200 বছৰ পাৰ হৈ গৈছে ন? প্ৰায় 200 বছৰ পুৰণা গছ হয়। আপোনালোকে এৰিয়াটো চাওক, কিমান ধুনীয়া মানে চাফ চিকুণ কৰি ৰখা গৈছে, আৰু বহুত ডাঙৰ এৰিয়া হয়। এইখন মেইন গেট, মেইন এণ্ট্ৰেঞ্চ এইটো। এইখন মেইন থানখন, আৰু সেইফালে পিছফালে আপোনাৰ গছডাল আছে। তো ইয়াতে আমি অলপ টাইম ৰখিলোঁ। লগৰ এজন আহি পালে, কৌশিক। ইমান দেৰি হ'ল তোমাক? ইমান সোনকালে মাতিছিলোঁ। তো কৌশিক অকলে আহিছা? তো কৌশিক আহি পালে, তো অকণমান টাইম জাষ্ট জিৰাও, গছডালত অলপমান টাইম বহি দিওঁ কাষত, অলপ বহি মেলি কিনে লাহেকৈ ওলাই যাওঁ। আৰু তো চাই থাকক আপোনালোকে। তো কৌশিকে যাব ওলালে, কৌশিকৰো কাম আছে, ময়ো ওলাই যাওঁ, ময়ো যাতে চিধাই গুৱাহাটী যাব লাগে। তো বন্ধুসকল, ভিডিঅ'টো আজিলৈকে এইখিনিয়ে। তো ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় জনাব। যদি ভাল পালে এটা লাইক কৰি যাব ভিডিঅ'টো, আৰু বেছি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো থেংক ইউ গাইজ, বাই বাই, টাটা।